ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই 2023 প্ৰি বোৰ্ড এক্সামৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ MCQবোৰ সমাধান কৰি আগৰ ভিডিঅ'টোত দিছোঁ। আজি আৰু মই কিছু অংশ দিম তোমালোকক। আজি আছে 11 কুৱেশ্যন নম্বৰ 11ৰ পৰা আছে। এই কুৱেশ্যন নম্বৰ 11টো চোৱা কি দিয়া আছে। এটা বৃত্তৰ AB এডাল ব্যাস কেন্দ্ৰ 2,-3 অৰ্থাৎ কেন্দ্ৰৰ এইটো আমাৰ স্থানাংক আৰু B বিন্দুৰ স্থানাংক দিয়া আছে 1,4 হলে A বিন্দুৰ স্থানাংক হ'ব। চাৰিটা অপচন আছে যে তুমি এটা বৃত্ত আঁকি ল'বা। আমাক বৃত্তটোৰ ব্যাস AB বুলি কৈছে আৰু B ৰ স্থানাংকটো দিয়া আছে আৰু কেন্দ্ৰৰ স্থানাংক ও আমি কেন্দ্ৰ বুলি লৈছো 2,-3। আমাক A বিন্দুৰ স্থানাংকটো সুধিছে। যদি A বিন্দুৰ স্থানাংক তুমি x, y বুলি ললা, যেহেতু AB বৃত্তটোৰ ব্যাস আৰু O টো কেন্দ্ৰ, গতিকে O হ'ব কি বৃত্তটোৰ মধ্যবিন্দু। তোমালোকে জানাই মধ্যবিন্দুৰ স্থানাংক উলিয়া সূত্ৰ কি আছিল। আমি ধৰি ললো A বিন্দুৰ স্থানাংক x, y, B বিন্দু দি দিয়া আছে আৰু O হ'ব AB ব্যাসৰ মধ্যবিন্দু। গতিকে মধ্যবিন্দু উলিয়া স্থানাংক সূত্ৰটো তুমি জানিব লাগিব। কি আছিল আমি এনেদৰে উলিয়াম। চাবা x + 1 হ'ব। x + 1 / 2 আৰু ইয়াতে x স্থানাংক 2 এইখিনি। সূত্ৰটো হ'ল এইটো x1 + x2 / 2 আৰু y1 + y2 / 2। এইটো হ'ল আমাৰ মধ্যবিন্দুৰ স্থানাংক উলিয়া সূত্ৰ। গতিকে আমি x1 x, x2 1 / 2 পালা। এইখিনি কৰা এইবাৰ। এইখিনি কৰিলে তুমি ৰিজাল্ট পাবা 2 পূৰণ কৰা x + 1 এইটো 4 হ'ব আৰু x = 4 - 1 3। x ৰ স্থানাংক হ'ব x স্থানাংকটো পালো আমি 3 পালো। এবাৰ চাবা y স্থানাংক। চাবা ইয়াতে A বিন্দুত y স্থানাংকটো y + 4 y1 y2 y1 + y2 y2 কিমান আছে 4/2 আৰু মধ্যবিন্দুত চোৱা -3 y স্থানাংক। এইখিনি কৰা y + 4 এইটো পূৰণ কৰিলে -6 এইটো y = -6 - 4 এইটো কি পাবা -10। তেওঁৰ বিন্দুটো হ'ব এইখিনি পালা বুজি। চোৱা y1 y, y2 4 ললা হৰণ 2। তাৰপিছত মধ্যবিন্দুৰ স্থানাংকত চোৱা এইটো y স্থানাংক ইকুৱেল -3 হ'ব। এইটো এনেকৈ পূৰণ কৰা -6 পাবা। তাৰপিছত 4টো ইফালে লৈ যোৱা মাইনাছ হ'ব, দুটা মাইনাছ টোটেল -10 অৰ্থাৎ y স্থানাংক পালা -10। x স্থানাংক পাইছো আমি x স্থানাংক পালো 3, y স্থানাংক -10। এইটো হ'ব A বিন্দুৰ স্থানাংক। চোৱা A বিন্দুটো ক'ত আছে অপচন A হৈ গ'ল। অপচন A হ'ব। এইটো পালা বুজি। নেক্সট আমাৰ কি দিয়া আছে কুৱেশ্যন 12 নম্বৰ কুৱেশ্যনৰ আছে sin θ = 3/4 হলে tan θ ৰ মান হ'ব। তে তোমাক দিয়া আছে sin θ ৰ ভ্যালু। sin θ ৰ ভ্যালু দিয়া আছে 3/4। এটা সূত্ৰ আছে নহয় তোমালোকে জানাই
sin square theta plus cos square theta equal 1 এইটো তুমি sin theta ৰ ভ্যালু দিয়া আছে 3/4 হোল স্কয়ার cos square theta ফেলে 1 এখনি কৰা কিমান পাবা এটো 9 এটো 16 প্লাস cos square theta 1 এটো ইফালে নিয়া সূত্ৰটো আছিল sin square theta plus cos square theta theta equal 1 sin ৰ ভ্যালুটো দিয়া আছে মা এটো 3/4 বহাই দিয়া এটো স্কয়ার কৰা 3 স্কয়ার কৰিলে 9 পাবা 4 স্কয়ার কৰিলে 16 এটা হেখিনি ইফালে লৈ যা তে কি হ'ব cos square theta equal 1 minus 9/16 তে হেখিনি cos square এটো কৰিবা এটো এনেকৈ পূৰণ কৰা 16 পূৰণে 16 হ'ব এটো 9 এটো 16 হলা বুজি এখিনি তে পূৰণ কৰি ওপৰত লিখিবা তলত হলা থাকিব এখিনি মুছি দিও মই নেক্সট স্টেপ টু আহিব cos square theta equal এটো 7 থাকিব এটো 16 এতিয়া আমি স্কয়ার 2 উঠাই দিম তেতিয়া ইফালে বৰ্গমূল হ'ব ইয়াৰ পৰা পাবা তুমি √7 আৰু এটো আমাৰ কি থাকিল আল্লাহ আৰু এটো 4 তে আমাৰ ৰিজাল্টটো আমি পালো √7/4 বর্গমূল ললে আমার অপশন এ হল আমাক কি ভ্যালু লব দিছে 10 এটো নহয় আমাক 10 ৰে দিছে 10 আমি পালো cos পালা তুমি এটো আৰু আমাৰ sin আছে এটো আছে আমি ৰিজাল্ট পোৱা নাই আমাক উলাব দিছে tan থিটা ৰে আমি লিখিম এতিয়া tan থিটা ইকুয়াল এটো হ'ব আমাৰ sin থিটা বাই cos থিটা এটো ফর্মুলা মনত ৰাখিবা এটা আমি বহাই দিম cosৰ পালো আমি √7/4 তে ইয়াতে বহাই দিয়া sinৰ আছে 3/4 cosৰ আছে √7/4 এখিনি কৰিবা এনেকৈ 4 টো ওপৰত যাব √7 4 কাটি দিয়া 3/√7 এইটো হে হ'ব ৰিজাল্ট আমাৰ 3/√7 চোৱা 3/√7 বি অপশন বি পালা বুজি tan থিটা ইকুয়াল sin বাই cos sin এর ভ্যালু আছে বহাই দিলো cos তো আমি পালো উলাই ললো এতিয়া এখিনি কৰিলে তুমি ৰিজাল্ট পাবা 3/√7 পালা বুজি নেক্সট তো আমাক দিয়া আছে চোৱা কি দিয়া আছে twice of tan 30 degree 1 plus tan square 30 ইয়াৰ মান সুধিছে তে 30 মানটো আমি কি হ'ব tan 30 degree 1 plus tan square 30 এটিৰ পৰা পাবা তুমি 2 into tan 30 ৰ ভ্যালু 1/√3
1 প্লাছ এইটো tan 30 1/√3 এইখিনি কৰা তুমি পাবা 2/√3 হ'ল আৰু এইটো 1 প্লাছ 1/3 এইখিনি হ'ল এইখিনিৰ পৰা কি পাবা 2/√3 এইখিনি কৰিলে তুমি পাবা 2 3 প্লাছ 1 3 হলা বুজি যে tan 30 ভ্যালু আমি বহাই দিছো 1/√3 ইয়াতে এটো 1/√3 হোল স্কয়ার হ'ব এখিনি কৰিলে কি পাবা এটো ৰুট উঠি যাব স্কয়ার কৰিলে এটো পালা এখিনি 3 দি একক পূৰণ দিয়া 3 1 গুণ 3 3 প্লাছ 1 হ'ব তলত 3 তে এখিনিৰ পৰা তুমি কি পাবা নেক্সট ৰিজাল্টটো এখিনিৰ পৰা আমি কি পাম 2/√3 এটো হ'ব 4/3 এইখিনি এনেকৈ সজাই লিখবা এটো আৰু 4 3 ওপৰত যাব এটি দিটো কাটা 2 তে কি থাকিলে আমাৰ ৰিজাল্ট 3 2 into √3 এখিনি তে এখিনি তুমি লিখিব পাৰিবা √3 to √3 into √3 3 কে আমি এনেকৈ লিখিব পাৰো দুটা √3 পূৰণ কৰিলে 3 পাবা এটো হ'ব এটো এটা এটা ক্যান্সেল তে কি থাকিল ৰিজাল্ট আমাৰ এটো ৰিজাল্ট থাকিব √3/2 গতিকে √3/2 হলে এটো কাৰ ভ্যালু sin 60 ডিগ্ৰীৰ ভ্যালু তে ইয়াতে অপচন কটা মই লিখি দাও অপচন কটা লিখা নাই তে ইয়াতে অপচন এত আছে sin 60 ডিগ্ৰী বিত আছে cos 60 ডিগ্ৰী তাৰ পিছত সিত আছে tan 60 ডি sin 30 এই কথা আমাৰ অপচন গতিকে অপচন চোৱা আমি কি পালো sin 60 হ'ব পালা বুজি ঠিক আছে নেক্সট সবা 14 কোয়েশ্চন নাম্বার দুটা সদৃশ ত্রিভুজৰ বাহুৰ অনুপাত দিয়া আছে মা 4:9 এই ত্রিভুজ দুটাৰ কালিৰ অনুপাত হ'ব যদি তোমাৰ এনেকুৱা প্ৰশ্ন আহে বাহুৰ অনুপাত দিয়া আছে 4:9 তে কালিৰ অনুপাত হ'ব এটো তুমি স্কয়ার কৰি দিবা অনুপাতটো এটো স্কয়ার কৰি দিলে কি পাবা তুমি এটো পাবা 16 এটি পাবা 81 কি হ'ব এখিনি পৰা তুমি এনেকৈ লিখিব পাৰিবা 16:81 এটো নিয়ম আৰু যদি তোমাক ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত দিয়া থাকে ধৰি লোৱা কালিৰ অনুপাত দিয়া আছে 16:81 তেতিয়া তুমি কৰিবা বৰ্গমূল স্কয়ার ৰুট এটো 16:81 বর্গমূল লবা ইয়াৰ পৰা তুমি কি পাবা 16 বর্গমূল 4 পাবা আৰু এটো 9 4:9 এটো নিয়ম মনত ৰাখিবা এতিয়া দিয়া আছে তোমাক বাহুৰ অনুপাত এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত উলিয়াব লাগে যেটো অনুপাত দিয়া থাকিব তাক তুমি বৰ্গ কৰি দিবা তেতিয়া কালিৰ অনুপাত পাই যাবা আৰু যদি ওলোটাকে থাকে অৰ্থাৎ ত্রিভুজ দুটাৰ কালিৰ অনুপাত দিয়া থাকে তেতিয়া কি কৰিবা বৰ্গমূল লবা তেতিয়া বাহুৰ অনুপাত পাবা ঠিক আছে এইটো মই মুছি দিম
The next question, question number 15. এটা বহিৰ বিন্দুৰ পৰা বৃত্ত এটালৈ আঁকিব পৰা স্পৰ্শকৰ সংখ্যা হ'ব। এটা বহিৰ বিন্দু, এটা তুমি এইটো এটা উপপাদ্য বৃত্ত চেপ্টাৰটোৰ আছে। ধৰি ল'লা এটা তুমি বৃত্ত আঁকি ল'লা, এটা বহিৰ বিন্দু, এইটো আমাৰ চেণ্টাৰ, বহিৰ বিন্দু এটা ল'লা পি। এই বিন্দুটোৰ পৰা বৃত্তটোলৈ টানিব পৰা স্পৰ্শকৰ সংখ্যা দুডাল, এডাল দুডাল হ'ব। গতিকে এনচাৰ হ'ব অপশ্যন এ। আগৰটোৰ আমাৰ অপশ্যন ডি। অপশ্যনটো কোৱা নহ'ল মোৰ, আগৰটোৰ অপশ্যন ডি হ'ব। 16:18 আৰু অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটোৰ অপশ্যন ডি আৰু 15 নম্বৰ কুৱেশ্যনটোৰ অপশ্যন হ'ব এ। এটি ৰৈ গৈছিলে। ঠিক আছে, নেক্সট আমাৰ আছে কিমান? 16 কুৱেশ্যন নম্বৰ। আৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ পি কোণৰ, পি ডিগ্ৰীত আছে, কোণৰ এটা বৃত্তকলাৰ কালি। আমাৰ বৃত্তকলাৰ কালিৰ সূত্ৰটো হ'ল এইটো, তোমালোকে জানাই, θ/360 ইনটু পাই আৰ স্কুৱেৰ। এতিয়া আমি থিতাটোৰ জেগাত কি লৈছে? পি ডিগ্ৰী, পি লিখিলোঁ, 360 আৰটো ব্যাসাৰ্ধটো কেপিটেল আৰত আছে, অৰ্থাৎ এইটো হ'ব পাই আৰ স্কুৱেৰ। আমি সজাই ল'লোঁ এইটো। এতিয়া আমি এটা কাম কৰিম, নেক্সট ষ্টেপত p/360 ইয়াতে আমি 2 এটা পূৰণ দিলোঁ, পাই আৰ স্কুৱেৰ। ইয়াতে 2 পূৰণ দিছোঁ, ইয়াতে 2 কি দিব লাগিব? হৰণ। এটিৰ পৰা আমি ৰিজাল্ট কি পাম? এইটো পূৰণ দিলে কিমান? এইটো পাবা, আৰু এইটো 2। এইটো অপশ্যন ক'ত আছে চোৱা, p/720 আৰু আছে কি 2 পাই আৰ স্কুৱেৰ। অপশ্যন ডি, ডিটো হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, 17 নম্বৰ কুৱেশ্যন। কুৱেশ্যনটোত আছে চোৱা, 5 চেণ্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু পিত টনা এডাল স্পৰ্শক পি কিউৱে কেন্দ্ৰ অ'ৰ মাজেৰে যোৱা এডাল ৰেখাক কিউ বিন্দুত লগ লাগে, যাতে অ' কিউ 12 চেণ্টিমিটাৰ, পি কিউৰ দৈৰ্ঘ্য হ'ব। তুমি এটা বৃত্ত আঁকি ল'বা, অ' কেন্দ্ৰযুক্ত বৃত্ত এটা আঁকি ল'বা। এতিয়া প্ৰশ্নটোত কোৱা আছে পি বিন্দুত এডাল স্পৰ্শক পি কিউ স্পৰ্শক, আৰু কৈছে কেন্দ্ৰৰ মাজেৰে যোৱা এডাল ৰেখাডাল হ'ব অ' কিউ। দৈৰ্ঘ্যটো দিয়া আছে তোমাক 12 চেণ্টিমিটাৰ, আৰু আমাক বৃত্তটোৰ ব্যাসাৰ্ধ দিয়া আছে 5 চেণ্টিমিটাৰ। আমাক পি কিউৰ দৈৰ্ঘ্য উলিয়াব লাগে। আমি জানো বৃত্তৰ ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব, গতিকে এইটো 90 ডিগ্ৰী হ'ব, অৰ্থাৎ অ' পি কিউ এটা সমকোণী ত্ৰিভুজ হ'ব। গতিকে পাইথাগোৰাছৰ উপপাদ্য মতে আমি পাম অ' পি স্কুৱেৰ পি কিউ স্কুৱেৰ সমান অ' কিউ স্কুৱেৰ।
পাবা এতিয়া আমাক লাগে PQ দৈৰ্ঘ্য আমাক দিয়া আছে OP 5 সেন্টিমিটার PQ উলিয়াব লাগে এটো আছে আমাৰ 12 স্কয়ার এখিনি কৰিবা এটো 25 PQ স্কয়ার এটো PQ স্কয়ার 144 পালা বুজি এটো আমাৰ পাইথাগোৰাছৰ উপপাদ্য মতে পাম আমি এটো 90 ডিগ্ৰী কোণৰ বিপৰীতে থকা বাহুটো হ'ব কৰ্ণ গতিকে আমি পাম কৰ্ণ স্কয়াৰ সমান বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান এটো জানা তোমালোকে তে এইখিনি নেক্সট এইখিনিৰ পৰা আমি কি পাম PQ স্কয়ার 144 minus 25 এইখিনি কি আহিব ৰিজাল্ট 144 25 to 9 1 1 PQ square equal baba 119 PQ স্কয়ার আছে গতিকে ফেলে আমি বর্গমূল লব লাগিব 119 এতে আর আমি বর্গমূল নাপাও অর্থাৎ বর্গমূলটো অখণ্ড সংখ্যা নয় হেই হ'ব আমি বর্গমূলটো কি পাম দশমিকত পাম গতিকে আমাৰ চোৱাইটো কত আছে অপশন এ হলা বুজি এটো হল নেক্সট Next 18 question number দিয়া আছে দুটা গোলকৰ আয়তনৰ অনুপাত 64:27 হলে ইয়াতৰ পৃষ্ঠকালীৰ অনুপাত উলিয়াবলৈ দিছে তে গোলক দুটাৰ অনুপাত দিয়া আছে আমি ধৰি ললো আমি এটা গোলকৰ আমি ব্যাসাৰ্ধটো R1 ললো এটো হ'ব গোলকৰ আয়তন আৰু দ্বিতীয় গোলকটোৰ আমি ললো ব্যাসাৰ্ধ R2 তে আমাৰ কি হ'ব 64:27 ইয়াতে ক্যান্সেল যাব এটো পাই তে কি থাকিল ইয়াৰ পৰা আমি কি পাম R1 কিউব তাৰ পিছত R2 কিউব 64:27 এখিনি পালো এতিয়া আমি নেক্সট ইয়াৰ পৰা তুমি লিখিব পাৰিবা R1 R2 হোল স্কয়ার দিয়ে হোল কিউব স্কয়ার নহয় আৰু আমি 64 কিউবত লিখিলে পাম 4 কিউব আৰু ইয়াক আমি লিখিব পাৰিম 3 কিউব অৰ্থাৎ তেনেকৈ লিখিবা একেলগে হল যেহেতু দুয়োফালে কিউব আছে গতিকে আমি কিউবটো উঠাই লিখিব পাৰিম R1/R2 ইকুয়াল আমি কি পাম 4/3 এখিনি ৰিজাল্ট পালো আমি এখিনি পালা বুজি দুয়োফালে যেহেতু কিউব আছে কিউবটো আমি উঠাই লিখিছো তে আমি পালো ব্যাসাৰ্ধ গোলক দুটাৰ তুমি ব্যাসাৰ্ধৰ অনুপাত পাই গলা এতিয়া আমাক কি দিছে কি উলিয়াবলৈ দিছে হিয়তৰ পৃষ্ঠকালীৰ অনুপাত তে পৃষ্ঠকালীৰ অনুপাতটো তুমি এই ব্যাসাৰ্ধ দুটাৰ অনুপাতটোক তুমি স্কয়াৰ কৰি দিয়া
তেতিয়া পৃষ্ঠকালীৰ অনুপাত পাই যাবা। এটি হ'ব 4/3 হোল স্কুৱেৰ। এইখিনিৰ পৰা ৰিজাল্ট আহিব r1 স্কুৱেৰ r2 স্কুৱেৰ, এটি হ'ব 16, এটি হ'ব 9। অনুপাতত লিখিলে তুমি পাবা এইটো 16:9, 16:9, অপশ্যন ডি। এইটো হ'ব পৃষ্ঠকালীৰ অনুপাত। পালা বুজি? এইটো হ'ল নেক্সট কুৱেশ্যন নম্বৰ 19। এটা তথ্যৰ বহুলক আৰু মধ্য ক্ৰমে 10 আৰু 7 হ'লে মধ্যমা। এটা সূত্ৰ আছে, সূত্ৰটো তোমালোকে জানিব লাগিব। 3 into মধ্যমা। মধ্যমা ইকুৱেল বহুলক প্লাছ 2 into মধ্য। এইটো হ'ল সূত্ৰ। তোমাক দিয়া আছে কি দিয়া আছে আমাক? বহুলক দিয়া আছে 10। তাৰপিছত দিয়া আছে তোমাৰ মধ্য 2 into 7। গতিকে এইখিনি কৰা 10 আৰু এইটো 14। প্লাছ কৰিলে এইটো ৰিজাল্ট পাবা তুমি 24। এতিয়াকে আমি মধ্যমা 3 দি হৰণ দিয়া 24ক 8। এইটো 3 পূৰণ আছে মধ্যমাৰ লগত, গতিকে 3 দি হৰণ দিলে তুমি পাবা 8। আমাৰ 8 হ'ব এনচাৰ। পালা বুজি? এইটো সূত্ৰটো মনত ৰাখিবা। এইটো 3 into মধ্যমা সমান বহুলক যোগ 2 পূৰণ মধ্য। আমাক বহুলক দিয়া আছে 10, মধ্য 7। এইখিনি তুমি আগতে পূৰণ কৰি ল'বা, তাৰপিছত যোগ কৰি 24 পাবা। মধ্যমাৰ লগত কি আছে? 3টো পূৰণ আছে, ইফালে গ'লে হৰণ হ'ব। 3 দি 24ক হৰণ কৰিলে 8 পাবা। পালা বুজি? এইটো হ'ল। নেক্সট কুৱেশ্যনটো আছে আমাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে এটা ঘটনা ইৰ সম্ভাৱিতা PE এটা সংখ্যা যাতে 4টা অপশ্যন আছে, অৰ্থাৎ সম্ভাৱিতাটো ইয়াৰে কোনটো বুজাব? PE সম্ভাৱিতাটো। তুমি এটা মই বুজাই দিছোঁ যে লুডু গুটি এটাত আমাৰ পিঠি কেইখন থাকে? 6খন। 6খন পিঠিত সংখ্যা থাকে 1, 2, 3, 4, 5, 6। এগোটা নাম্বাৰ থাকিব। এতিয়া সম্ভাৱিতাটো হ'ব, আমি ঘটনাটো যদি ই বুলি ধৰোঁ, PE। সম্ভাৱিতাটো আমি বুজাম তলত হ'ব মুঠ ঘটনা আৰু ওপৰত হ'ব প্ৰাপ্ত ঘটনা। যেনে লুডু গুটিটো তুমি মাৰি দিলা, টৰ্চ কৰি দিলা, মাৰি দিয়াৰ লগে লগে ধৰা তোমাৰ কি আহিল? 1 আহিল। তেতিয়া 1 পোৱা ঘটনাৰ সংখ্যা কিমান হ'ব? এটা। ওপৰত 1 হ'ব। আৰু মুঠ ঘটনা কিমান? 6, 1/6। অৰ্থাৎ 1 পোৱা ঘটনাৰ সম্ভাৱিতা হ'ব 1/6। তেনেকৈ 2 এটা আছে, গতিকে 2 পোৱা ঘটনাৰ সংখ্যা কি হ'ব? এটা, আৰু মুঠ ঘটনা হ'ব 6। গতিকে
2 পোৱা ঘটনাৰ সম্ভাৱিতা হ'ব কি 1/6। এতিয়া প্ৰশ্নটো ধৰি লোৱা এনেকৈ আহিল যে 7তকৈ ডাঙৰ সংখ্যা, 7তকৈ ডাঙৰ এনেকৈ সুধিব পাৰে। প্ৰশ্নটো আমি এনেকৈ কৰোঁ যে 7তকৈ সৰু সংখ্যা পোৱা ঘটনাৰ সংখ্যা। গতিকে 7তকৈ সৰু সংখ্যা কেইটা আছে? 1 2 3 4 5 6টা আছে। আৰু মুঠ ঘটনাৰ সংখ্যা হ'ব 6/6 এটি 1। নেক্সট আৰু আমি প্ৰশ্নটো এনেকৈ কৰোঁ যেন 7 সংখ্যাটো পোৱাৰ ঘটনাৰ সম্ভাৱিতা কি হ'ব? ইয়াতে 7 আছে নেকি? নাই। গতিকে কি হ'ব? 0, 7 নাই। আৰু মুঠ ঘটনা কিমান? 6, অৰ্থাৎ কি হ'ল? 0 হ'ব। ইয়াতে 7 পোৱা ঘটনাৰ সংখ্যা 0 হ'ব, 7 নাই যিহেতু। চোৱা এতিয়া এটা ঘটনা ইৰ সম্ভাৱিতা 0 হ'ব পাৰে। 0 পালোঁ, 0 হ'ব পাৰে, সেইকাৰণে আমি লিখিম এতিয়া এনেকৈ PE। আৰু কি হ'ব পাৰে? 1 হ'ব পাৰে। এইটো হ'ব আমাৰ অপশ্যন। অৰ্থাৎ এটা ঘটনাৰ সম্ভাৱিতা 0 হ'ব পাৰে আৰু কি হ'ব পাৰে? 0তকৈ ডাঙৰ, আৰু ইফালে কি হ'ব পাৰে? 1 হ'ব পাৰে আৰু 1তকৈ সৰু। গতিকে এইটো অপশ্যন চোৱা ক'ত আছে? ডি পাই গ'লো আমি। ইয়াতে শেষ হ'ল তোমালোকৰ 2023 প্ৰি বৰ্ড এক্সাম এই মেথছৰ কুৱেশ্যন পেপাৰখনত MCQ আহিছিলে 20টা, 20টা আছিলে। ইফালে 1 নম্বৰী আছে আৰু কুৱেশ্যন। MCQ এটা ইয়াতে শেষ হ'ল। আৰু তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা, আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।